শুভ দীপাৱলী। আজি হৈছে 20 অক্টোবৰ 2025 বৰ্ষৰ দীপাৱলী সোমবাৰ। আজি দিনটোত আমি সনাতনীয় সভ্যতাৰ যিসকল মানুহ আছোঁ, সেইসকলে আজিৰ দিনটোত শুভ দীপাৱলী উদযাপন কৰিব। শুভ দীপাৱলীটো উদযাপন কৰাৰ কিছু নিয়মো আছে আৰু আমি জানো যে প্ৰভু ৰামচন্দ্ৰই তেখেতে যেতিয়া সুদূৰ লংকাৰ পৰা যেতিয়া ঘৰত আহিছিলে, ৰাৱণক যেতিয়া আহিছিলে, ধ্বংস কৰি যেতিয়া ঘৰত আহিছিলে, তেতিয়া এই পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিছিলে। এই দীপাৱলীত আমি সেই অনুসাৰে আমি যিসকল মানুহ আছোঁ বা সনাতন ধৰ্মীয় যিসকল মানুহ আছোঁ, এই সকলোৱে কি কৰোঁ, আজিৰ দিনটোত এই দীপাৱলী উদযাপন কৰোঁ। প্ৰভু ৰামচন্দ্ৰই কৰাৰ লগতে আমিও এই দীপাৱলী উৎসৱটো উদযাপন কৰোঁ। সেই হিচাপত আজি উলহ মালহেৰে আমাৰ চবফালে আজি পোহৰৰ উৎসৱ দীপাৱলীৰ পৰিকল্পনা কৰা হৈ আছে। মোৰ ঘৰতো চব কলগছৰে গেট বনোৱা আদি কৰি বিভিন্ন দ্বীপ আদি জ্বলোৱাৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰি আছে তেওঁলোকে ৰেডি কৰিছে। মই বৰ্তমান মোৰ নিজৰ দোকানত আছোঁ, দোকানত বহি আছোঁ। বহি থকা অৱস্থাত মই নিজে আজি ভাবিলোঁ সৰুকৈ এটা শুভ দীপাৱলী উপলক্ষে সৰু এটা ভিডিঅ' বনাই দিওঁ আপোনালোকক, আৰু সেই হিচাপত আজি এটা ভিডিঅ' বনাই আছোঁ। অলপ পিছত মই নিজৰ ঘৰত যাম, গৈ চাকি বন্তি আদি জ্বলাই দি সন্ধিয়া সময়ত আমি জ্বলাই বিভিন্ন আমাৰ সনাতন ধৰ্মীয় কাম আছে, কামত আমি সকলো লাগি যাম। সেইটোৱে হৈছে শুভ দীপাৱলী উদযাপনৰ প্ৰক্ৰিয়া। লগতে মই কৈছোঁ যে আপোনালোকৰ যদি বিভিন্ন ক্ষেত্ৰত বীমা দৰকাৰ হয়, ইঞ্চুৰেঞ্চ খুলিব লগা হয়, মোক জনাব, মই আপোনালোকক বীমা কৰাই দিম। ধন্যবাদ।